পুনৰ আপোনালোকৰ নতুনকৈ খাদ্য বিভাগৰ ফালৰ পৰা মানে FCI ফালৰ পৰা প্ৰায় 35,590 ভেকেন্সি মুকলি কৰি দিছে আৰু ভেকেন্সিখিনি গ্ৰেড 3 গ্ৰেড 4 ৰ লগতে গ্ৰেড 2 গ্ৰেড 1 লেভেলৰ ভেকেন্সি হয় প্ৰায় টোটেল 35,590 ভেকেন্সি আৰু এই ভেকেন্সিসমূহৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্হতা 10 12 গ্ৰেজুৱেশ্যন সকলো কোৱালিফিকেশ্যনৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে পোনপ্ৰথমে মই আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেণ্টৰ মই সেইখনে আপোনালোকক দেখাই যদি হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এডভাৰটাইজমেণ্টখন মুকলি কৰি দিছে মই পোনপ্ৰথমে আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টখনে দেখাইছোঁ তাৰপিছত মই বাকী যিসমূহ কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া আছে সেইখিনি ডিছকাশ্যন কৰিম ইয়াত আপোনালোকে দেখিব হৈছে FCI ৰিক্ৰুইটমেণ্ট 33,566 ভেকেন্সি মুকলি কৰি দিছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কি আছে মই সেইটো আপোনালোকক জনাই দিছোঁ কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে আৰু এপ্লাইসমূহ আপোনালোকৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব মানে এই মাহতে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ এই মাহতে অনুষ্ঠিত হ'ব বুলি কৈছে কিন্তু কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ এপ্লাইসমূহ কেনেদৰে কৰিব পাৰিব মই সেইটো কথাও জনাই দিম আৰু কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে এজ ক্ৰাইটেৰিয়া বিচাৰিছে মই সেইটো আপোনালোকক জনাই আছোঁ সো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্ট ভেকেন্সি হয় সো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে আৰু এই ভেকেন্সিখন নৱেম্বৰ 28 তাৰিখে নটিফিকেশ্যন মুকলি কৰিছে ইয়াৰ আপোনালোকে দেখা পাইছে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব FCI ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদনসমূহ যদি আপোনালোকে কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটিয়ে হয় সো আপোনালোকে এই অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে FCI ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু দৰমহাসমূহ আপোনালোকে ইয়াত দিয়া হ'ব 18,000 to 67,000 পৰ্যন্ত লাভ কৰিব এটা ভাল চেলাৰী হয় এটা আপোনালোকৰ বেছিক পে হয় বাকি যিসমূহ দিয়ে এফে থাকে সেইখিনিও আপোনালোকক প্লাছ কৰা হ'ব সো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু বাকি যিসমূহ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে জেনেৰেলৰ কাৰণে EWS ৰিজাৰ্ভেশ্যন কেটেগৰী ইয়াত লাভ কৰিব SC SC OBC BWD সকলোখিনি ৰিজাৰ্ভেশ্যন কেটেগৰী আপোনালোকে লাভ কৰিব পাৰিব দৰমহাটো মই আপোনালোকক কথা কৈছোৱে আৰু এই যিখন আবেদনটো হ'ব FCI যেটো অফিচিয়েল ওয়েবসাইট আছে তাতহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত দেখিব পাইছে জব ভেকেন্সি নেম আছে FCI ৰিক্ৰুইটমেণ্ট 2024 অফিচিয়েল অথৰিটি আছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট বৰ্ড আপোনালোকক মই এইটো কৈছো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু ইয়াত আপোনালোকে দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব মুঠটো নাম্বাৰ অফ ভেকেন্সি আছে 33,566 মানে মিনিমাম আপোনালোকৰ এৰাউণ্ড 40,000 ৰ ভিতৰত ভেকেন্সিখিনি মুকলি হয় আৰু টেন্টেটিভ ভেকেন্সি হয় মানে এই ভেকেন্সিখিনি পিছলৈ বাঢ়ি যাব সেইকাৰণে টেন্টেটিভ বুলি কোৱা হয় আৰু নাম্বাৰ অফ ভেকেন্সিটো মই কৈছো আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে কৰিব পাৰিব অফলাইন নহয় অনলাইন যোগে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা বৃহৎ ৰিক্ৰুইট অপৰচুনিটি আহিছে সো অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে এপ্লিকেশ্যন ডেটৰ কথা যে মই ক'বলৈ যাওঁ ডিসেম্বৰ 2024 টেন্টেটিভ মানে এই মাহতে আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব বৰ্তমানলৈকে লিংকটো তেওঁলোকৰ ফালৰ পৰা এক্টিভ কৰি দিয়া নাই যেতিয়া আপোনালোকে লিংক এক্টিভ কৰিব আমাৰ চেনেলত সকলোকে আগত পাব সো আপোনালোকে ভিডিঅ'টো চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰি দিছে মই অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো ভিডিঅ ডেসক্ৰিপশ্যনত দিয়া থাকিব এপ্লাই লিংকটো দেখিব পাইছে fcirecruitment.com ত গলে পাই যাব বা https://fci.gov.in গভৰ্ণমেণ্ট ভেকেন্সি সো গভৰ্ণমেণ্ট অফিচিয়েল ৱেবছাইটত গলে আপোনালোকৰ এই গোটেই এপ্লাই লিংকটো পাই যাব FCI ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু তাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মই আপোনালোকক জনাই আছো ইলিজিবিলিটি ক্ৰাইটেৰিয়া কথা ক'লোৱে বাকি যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যেনে আপোনালোকৰ এজ লিমিট হওক বা সকলোখিনি মই ডিটেইলছ জনাই কি ডকুমেন্টছ লাগিব বা আবেদন কৰিবলৈ কেনেদৰে কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোনটো ভেকেন্সি কিমানকৈ মুকলি কৰিছে কোনটো বিভাগৰ পৰা গ্ৰেড 1 ৰ কাৰণে কিমান মুকলি কৰিছে গ্ৰেড 2 কাৰণে কিমান ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 কাৰণে কিমান মুকলি কৰিছে গ্ৰেড 4 কাৰণে কিমান মুকলি কৰিছে মই হেতু জনাই আছো আৰু ইয়াৰ কাৰণে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় ইয়াৰ কাৰণে মই আপোনালোকক কৈছো 10 পাস 12 পাস গ্ৰেজুৱেশ্যন সকলোৱে পাব 10 পাসৰ কাৰণে 10 ৰ মাৰ্কশ্বিট সাৰ্টিফিকেট লাগিব 12 পাসৰ কাৰণে 12 ৰ মাৰ্কশ্বিট সাৰ্টিফিকেট লাগিব আৰু যিসমূহ গ্ৰেজুৱেশ্যন হয় গ্ৰেজুৱেশ্যন কাৰণে মাৰ্কশ্বিট সাৰ্টিফিকেটৰ
প্ৰয়োজন হ'ব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু ভেকেঞ্চি দেখিব যে এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে ভেকেঞ্চি আছে 4,500 আহিছে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 আছে, টাইপ আছে ৱাটছমেনৰ ভেকেঞ্চি আছে, যিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। তেন্তে আৰু কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। গোটেইখিনি মুকলি কৰি প্ৰায় 33,590 প্লাছ ভেকেঞ্চি আপোনালোকৰ এটা মুকলি কৰি দিছে। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে দেখা পাইছে FCA এপ্লিকেশ্যন ফৰ্মটো নটিফিকেশ্যন ৰিলিজ আপোনালোকে ডিচেম্বৰ মাহতে ফুল্লি নটিফিকেশ্যন এই মাহতে আপোনালোকে মুকলি কৰিব। মই শ্বৰ্ট নটিফিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। চ' আপোনালোকে ভিজিট কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিব FCA যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আবেদনসমূহ কৰি ল'ব